নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ব্লগৰ মাজলৈ আৰু আপোনালোকে চাই আছে পৰাগ জে বৰা। আজি আমি উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ এই ব্লগটো হৈছে ডিব্ৰুগড় জিলাৰ এখন বিশেষ ঠাইখনৰ নাম হৈছে খনিকৰ আৰু ইয়াত আছে জগন্নাথ মন্দিৰ। আৰু আজি মন্দিৰভাগ দৰ্শন কৰিম বুলি আহিলোঁ। যিহেতু মই মন্দিৰভাগ দৰ্শন কৰিবলৈ আহিলোঁ, গতিকে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। গতিকে একচুৱেলি ক'বলৈ গ'লে ব্লগ নহয়, কিন্তু মানে মই ভাল পাওঁ ভিডিঅ'বিলাক। মই যদি কিবা এটা বস্তু দেখিছোঁ, গতিকে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। আৰু এইখন হৈছে মুখ্য দুৱাৰ। আহক আমি মন্দিৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ। আৰু দেখিছে মন্দিৰভাগ কিমান বিশাল মন্দিৰ, আৰু কাষতো সৰু সৰুকৈ বিভিন্নজন দেৱতাৰ দেৱী এনেকৈ মন্দিৰ ভাগ কৰি থোৱা এনেকৈ আছে। এইখিনি দেখিছে, এইখিনিতে আপোনাৰ যদি কিবা যজ্ঞ পতা হয়, যজ্ঞ ইয়াত পতা হয়। আৰু এই মন্দিৰভাগতে ভিতৰৰ অংশলৈ যাম। মানে মন্দিৰৰ ভিতৰত কেমেৰা কৰিব নিদিয়ে, মানে ফটো উঠাটো নদীলত আৰু ভিডিঅ' শ্বুট কৰিব নিদিয়ে। বাহিৰৰ পৰাই কৰিব। দেখিছে বাহিৰৰ পৰাই কিমান চাৰিওফালে পৰা দেখিব আৰু মেইন ৰাস্তাৰ কাষতে আছে মন্দিৰভাগ। মই এইখিনিতে ভিডিঅ'টো বন্ধ কৰি কেমেৰা অফ কৰিব হ'ল, কাৰণ ভিতৰত কেমেৰা কৰিব নিদিয়ে যে। গতিকে মই কেমেৰাটো অফ কৰি পেলাই চিধা চিৰিতে ওলাই আহিছোঁ। সেইকাৰণে এইখিনিৰ পৰা মই আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ।